Sokar high, high. High, 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 high. Peace Africa, go back. Go back, go back. Peace Africa, go back. Go back, go back. Peace Africa, Mundabad. Mundabad, Mundabad. অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সচলত ধৰ্ণা আজি গুৱাহাটীৰ সশস্ত্ৰিত ধৰ্ণাস্থলীত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনৰ শতাধিক প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেক কাৰ্ড লৈ মুখ্যমন্ত্ৰী মুৰ্দাবাদ পীযুষ হাজৰিকা জাতিদ্ৰোহী আদি শ্লোগান দি সচলৰ ধৰ্ণাস্থলী উত্তাল কৰি তোলে সংগঠনৰ সভাপতি ৰুবুল দাসে সংবাদ মাধ্যমৰ যোগে এনেদৰেই বক্তব্য আগবঢ়ায় গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহা ৰিপৰ্ট বিবি আছাম লাইভ অসমৰ অনুসূচিত জাতিৰ লোকসকলৰ যি দীৰ্ঘদিনীয়া সমস্যা এই সমস্যা সমাধানৰ বাবে যোৱা 5টা বছৰ অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আমাৰ চিলকাজ মানুহৰ যিবোৰ দীৰ্ঘদিনীয়া সমস্যা যেনে ভূমিহীনসকলে মাটি পট্টা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ জলপানটো নিয়মীয়াকৰণ কৰা চিলকাজ চাপ্লান কাটি দিলে চাপ্লান পুনৰ প্ৰৱৰ্তন কৰা অনুসূচিত জাতি মানুহৰ উন্নয়ন আৰু কল্যাণৰ বাবে 5,000 কোটি টকা পেকেজ নিৰ্ধাৰণ কৰা মিছন ভূমিপুত্ৰৰ দৰে বিসংগতিপূৰ্ণ এখন আঁচনি সংশোধন ঘটাই অনুসূচিত জাতি ৰক্ষা কৰা এনেকুৱা যিবোৰ সমস্যা আছে এই সমস্যাবোৰ সমাধান নকৰিলে বৰঞ্চ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন নতুন সমস্যা জাপি দিলে আৰু যিগৰাকী অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ বিধায়ক অনুসূচিত জাতিৰ কল্যাণৰ দায়িত্বত আছে মন্ত্ৰী পীযুষ হাজৰিকাই আমাৰ উন্নয়ন আৰু কল্যাণ কৰিম বুলি মন্ত্ৰী দায়িত্ব লৈ কোটি কোটি টকা দুৰ্নীতি কেলেংকাৰী সংগঠিত কৰি গুৰগাখে ঠিকাদাৰ বিষয়াৰ লগত মিলি খালে তাৰ বিৰুদ্ধে আমি যেতিয়া CM ভিজিলেন্সক গোচৰ দিলোঁ আজি 1 বছৰ হৈ গ'ল এই গোচৰটো তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে অনুমতি নিদিলে CBI গোচৰ দিলোঁ CBI গোটেই বিষয়টো গোটেই গোচৰটো আকৌ অসম চৰকাৰে প্ৰেৰণ কৰিলে অৰ্থাৎ দুৰ্নীতি কেলেংকাৰী তদন্ত কৰাৰ সাহস এইখন চৰকাৰৰ নাই মন্ত্ৰী পীযুষ হাজৰিকাৰ ৰক্ষণাবেক্ষণ দিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি কেলেংকাৰী তদন্ত নকৰে আমাৰ সমস্যা সমাধান নকৰে যোৱা 5টা বছৰ আমি আন্দোলন কৰিছোঁ মুখ্যমন্ত্ৰীক বাৰম্বাৰ স্মাৰকপত্ৰ দিছোঁ আৰু যোৱা বছৰ মুখ্যমন্ত্ৰীয়ে মতাৰ বাবে মুখ্যমন্ত্ৰীৰ লগত আমি আলোচনা বহিছিলোঁ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব যিমানবিলাক প্ৰতিশ্ৰুতি দিছিলে সকলোবোৰ মিছা প্ৰতিপন্ন হ'ল এতিয়ালৈকে এটাও তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি পালন নকৰিলে গতিকে মুখ্যমন্ত্ৰীগৰাকী পতাৰ হয় নহয় মুখ্যমন্ত্ৰীগৰাকী মিছলীয়া হয় নহয় গতিকে মিছলীয়া আৰু পতাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পৰা আমি একো আশা নকৰোঁ ঠিক তেনেদৰে আমাৰ জাতিৰ জনগোষ্ঠীৰ প্ৰতিনিধি হোৱাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতাৰণাৰ সময়ত চৰকাৰৰ প্ৰবঞ্চনাৰ সময়ত পীযুষ হাজৰিকাই নীৰৱে শুই বহি সময় কটালে এইগৰাকী পীযুষ হাজৰিকা আমাৰ জাতিদ্ৰোহী মন্ত্ৰী গতিকে মুখ্যমন্ত্ৰীয়ে এই মন্ত্ৰীগৰাকী নিৰ্বাচনৰ পূৰ্বতেই মন্ত্ৰীসভাৰ বৰ্খাস্ত কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ আমি আজি সচলত ধৰ্ণা দিছোঁ যোৱাকালি আমি দেখিছোঁ আজি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে যোৱাকালি অসম চৰকাৰৰ কেবিনেটত অনুসূচিত জাতি ডেভেলপমেণ্ট কাউন্সিল এখন গঠন কৰিবলৈ প্ৰস্তাৱ দিছে প্ৰস্তাৱ লৈছে মন কৰিবলগীয়া এইটো প্ৰস্তাৱে লৈছে এতিয়ালৈকে বিভাগীয় কোনো অধিসূচনা জাৰি হোৱা নাই বিভাগে নিৰ্দেশনা প্ৰকাশ পোৱা নাই 5টা বছৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ সমস্যা সমাধান কৰিব নোৱাৰিলে চিডিউল কাষ্ট মানুহক বিপদৰ মুখলৈ ঠেলি দিলে আৰু এতিয়া নিৰ্বাচনী শ্ৰমক সৃষ্টি কৰাৰ স্বাৰ্থত মন্ত্ৰী পীযুষ হাজৰিকাৰ মানে অভিসন্ধি মতে এটা ডেভেলপমেণ্ট কাউন্সিল এখন গঠন কৰি ডাঙৰকৈ বোমা ফুটাব বিচাৰিছে এই বোমাটো চিডিউল কাষ্ট মানুহ আশ্বস্ত নহয় এই ডেভেলপমেণ্ট কাউন্সিল গঠন কৰিলে আমাৰ সমস্যা সমাধান নহয় ডেভেলপমেণ্ট কাউন্সিলত কি হ'ব কেইকোটিমান টকা দিব আৰু এই টকা পইচাকেইটা ডেভেলপমেণ্ট কাউন্সিলৰ বিজেপি নেতাকেইটা মন্ত্ৰী বিধায়কৰ ভৰিত পৰি থকা মেম্বাৰকেইটাই লুণ্ঠন কৰিব গুৰগাখে খাব ডেভেলপমেণ্ট আমাৰ অনুসূচিত জাতি ডেভেলপমেণ্ট নহয় ইয়াৰ আগতেও 2015 চনত ডেভেলপমেণ্ট কাউন্সিল বনাইছিলে এই হিমন্ত বিশ্ব তেতিয়া মন্ত্ৰী আছিলে ডেভেলপমেণ্ট কাউন্সিল বনাওঁতে 50 লাখ টকা দিছিলে কাউন্সিলৰ মেম্বাৰসকলে লুটি পুটি খালে 10 বছৰ ডেভেলপমেণ্ট কাউন্সিল বনাবলৈ সময় নাপালে নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্বে এতিয়া ডেভেলপমেণ্ট কাউন্সিল বনাব মুখ্যমন্ত্ৰীয়ে কথা কৈছে এইটো হ'ল নিৰ্বাচনী চমক এইটো অনুসূচিত জাতি মানুহৰ বুকুৰ আপোন হ'বলৈ বিচৰা এটা বুদ্ধি এই বুদ্ধিটো এই লেতেৰা বুদ্ধিটো এই পীযুষ হাজৰিকাই দিছে এই যে লেতেৰা বুদ্ধি এটা সোমোৱাই দিছে ডেভেলপমেণ্ট কাউন্সিল গঠন কৰক বুলি এই বুদ্ধিটো দিছে পীযুষ হাজৰিকাই আৰু পীযুষ হাজৰিকাৰ কথা মতে গৈ এতিয়া মুখ্যমন্ত্ৰী চিল কেছৰ উখত পৰিছে কাৰণ ডেভেলপমেণ্ট কাউন্সিল বনালে আমাৰ উন্নয়ন নহয় এইখন ডেভেলপমেণ্ট কাউন্সিল বুলি নক'ব আপোনালোকে এইখন আপোনাৰ দালাল কাউন্সিল বুলি কওক চিডিউল কাষ্ট দালালকেইটা তাত যাব আৰু দালালকেইটাই দালালৰ দৰে পইচা পাতি লুটি পুটি খাব আৰু সেইবাবে আমি কৈছোঁ আমাৰ সমস্যাৰ সমাধান লাগে ডেভেলপমেণ্ট কাউন্সিলৰ দ্বাৰা উন্নয়ন নহয় ডেভেলপমেণ্ট কাউন্সিলৰ দ্বাৰা চিডিউল কাষ্টৰ সমস্যা সমাধান নহয় পাৰিব নেকি ডেভেলপমেণ্ট কাউন্সিল আমাৰ মাটি পতা দিবলৈ
পাৰিব নেকি ডেভেলপমেণ্ট কাউন্সিলে মিছন ভূমি পতা বন্ধ কৰিবলৈ? পাৰিব নেকি 120 কোটি টকা দুৰ্নীতি কৰিবলৈ? পাৰিব নেকি চিডিউল কাষ্ট ছাত্ৰ ছাত্ৰী স্কলাৰশ্বিপ দিবলৈ ডেভেলপমেণ্ট কাউন্সিলে? নোৱাৰে। এটা কামেই কৰিব, মন্ত্ৰী পীযুষ হাজৰিকাৰ ভৰি চেলেকি এই দালালকেইটাই অনুসূচিত জাতিৰ নামত কেই কোটি মান টকা লুটি পুটি খাব। গতিকে আমি ডেভেলপমেণ্ট কাউন্সিলৰ প্ৰতি আমাৰ সন্দেহ আছে। আমি আশ্বস্ত হ'ব পৰা নাই। আমি জাতীয় সংগঠন, অনুসূচিত জাতিৰ প্ৰকৃত সংগঠন আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদ। আমি মুখ্যমন্ত্ৰীয়ে এনেকুৱা প্ৰস্তাৱ লৈছে, এই প্ৰস্তাৱত আমি আশ্বস্ত হ'ব পৰা নাই। আজি অসমৰ কোনো ঠাইত অনুসূচিত জাতিৰ মানুহে উল্লেখ কৰা নাই। আজি বা কেইটামান মাহৰ পূৰ্বে কি হৈছিলে? 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি মুখ্যমন্ত্ৰী ডাঙৰ প্ৰস্তাৱ ল'লে। মুখ্যমন্ত্ৰীৰ ফটোত সকলোৱে গাখীৰ ঢালিলে, বিজয় উল্লেখ কৰিলে। এতিয়া ফুটুকাৰ ফেন চিডিউল কাষ্ট ডেভেলপমেণ্ট কাউন্সিলো আপোনালোকে চাব। আজি সচৰাত কৰিছোঁ আৰু 3 দিন নহওক অধিসূচনা জাৰি হ'ব। সকলো ফুটুকাৰ ফেন বুলি এই যিকেইটা ডেভেলপমেণ্ট কাউন্সিলৰ মেম্বাৰ হ'বলৈ ভৰি দাঙি আছে সেইকেইটাই আকৌ আন্দোলন কৰিব লাগিব। এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে। বিজেপি চৰকাৰ হাই 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 পীযুষ হাজৰিকা go back go back go back পীযুষ হাজৰিকা go back go back go back পীযুষ হাজৰিকা মুৰ্দাবাদ 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 অসমৰ অনুসূচিত জাতিৰ লোকসকলৰ যি দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যা সমাধানৰ বাবে যোৱা 5টা বছৰ অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আমাৰ চিডিউল কাষ্ট মানুহৰ যিবোৰ দীৰ্ঘদিনীয়া সমস্যা, যেনে ভূমিহীনসকলে মাটি পট্টা দিয়া, ছাত্ৰ ছাত্ৰীসকলৰ জলপানটো নিয়মীয়াকৰণ কৰা, চিডিউল কাষ্ট চাব প্লান কাটি দিলে, চাব প্লান পুনৰ প্ৰৱৰ্তন কৰা, অনুসূচিত জাতিৰ মানুহৰ উন্নয়ন আৰু কল্যাণৰ বাবে 5,000 কোটি টকাৰ পেকেজ নিৰ্ধাৰণ কৰা, মিছন ভূমিপুত্ৰৰ দৰে বিসংগতিপূৰ্ণ এখন আঁচনি সংশোধন ঘটাই অনুসূচিত জাতি ৰক্ষা কৰা, এনেকুৱা যিবোৰ সমস্যা আছে এই সমস্যাবোৰ সমাধান নকৰিলে। বৰঞ্চ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন নতুন সমস্যা জাপি দিলে। আৰু যিগৰাকী অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ বিধায়ক, অনুসূচিত জাতিৰ কল্যাণৰ দায়িত্বত আছে মন্ত্ৰী পীযুষ হাজৰিকা। পীযুষ হাজৰিকাই আমাৰ উন্নয়ন আৰু কল্যাণ কৰিম বুলি মন্ত্ৰী দায়িত্ব লৈ কোটি কোটি টকা দুৰ্নীতি কেলেংকাৰী সংগঠিত কৰি গুৰগ্ৰাখে ঠিকাদাৰ বিষয়াৰ লগত মিলি খালে। তাৰ বিৰুদ্ধে আমি যেতিয়া CM ভিজিলেন্সক গোচৰ দিলোঁ, আজি 1 বছৰ হৈ গ'ল। এই গোচৰটো তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে অনুমতি নিদিলে। CBI গোচৰ দিলোঁ, CBI গোটেই বিষয়টো গোটেই গোচৰটো আকৌ অসম চৰকাৰে প্ৰেৰণ কৰিলে। অৰ্থাৎ দুৰ্নীতি কেলেংকাৰী তদন্ত কৰাৰ সাহস এইখন চৰকাৰৰ নাই। মন্ত্ৰী পীযুষ হাজৰিকাৰ ৰক্ষণাবেক্ষণ দিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি কেলেংকাৰী তদন্ত নকৰে, আমাৰ সমস্যা সমাধান নকৰে। যোৱা 5টা বছৰ আমি আন্দোলন কৰিছোঁ, মুখ্যমন্ত্ৰীক বাৰম্বাৰ স্মাৰকপত্ৰ দিছোঁ। আৰু যোৱা বছৰ মুখ্যমন্ত্ৰীয়ে মতাৰ বাবে মুখ্যমন্ত্ৰীৰ লগত আমি আলোচনা বহিছিলোঁ। আৰু মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্বৰ যিমানবিলাক প্ৰতিশ্ৰুতি দিছিলে সকলোবোৰ মিছা প্ৰতিপন্ন হ'ল। এতিয়ালৈকে এটাও তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি পালন নকৰিলে। গতিকে মুখ্যমন্ত্ৰীগৰাকী পতাৰা হয় নহয়, মুখ্যমন্ত্ৰীগৰাকী মিছলীয়া হয় নহয়। গতিকে মিছলীয়া আৰু পতাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পৰা আমি একো আশা নকৰোঁ। ঠিক তেনেদৰে আমাৰ জাতিৰ জনগোষ্ঠীৰ প্ৰতিনিধি হোৱাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতাৰণাৰ সময়ত, চৰকাৰৰ প্ৰবঞ্চনাৰ সময়ত পীযুষ হাজৰিকাই নীৰৱে শুই বহি সময় কটালে। এইগৰাকী পীযুষ হাজৰিকা আমাৰ জাতিদ্ৰোহী মন্ত্ৰী। গতিকে মুখ্যমন্ত্ৰীয়ে এই মন্ত্ৰীগৰাকী নিৰ্বাচনৰ পূৰ্বতেই মন্ত্ৰীসভাৰ বৰ্খাস্ত কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আমি আজি চচলত ধৰ্ণা দিছোঁ। যোৱাকালি আমি দেখিছোঁ, আজি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে যোৱাকালি অসম চৰকাৰৰ কেবিনেটত অনুসূচিত জাতিৰ ডেভেলপমেণ্ট কাউন্সিল এখন গঠন কৰিবলৈ প্ৰস্তাৱ দিছে, প্ৰস্তাৱ লৈছে। মন কৰিবলগীয়া এইটো প্ৰস্তাৱে লৈছে। এতিয়ালৈকে বিভাগীয় কোনো অধিসূচনা জাৰি হোৱা নাই, বিভাগে নিৰ্দেশনা প্ৰকাশ পোৱা নাই। 5টা বছৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ সমস্যা সমাধান কৰিব নোৱাৰিলে, চিডিউল কাষ্ট মানুহক বিপদৰ মুখলৈ ঠেলি দিলে। আৰু এতিয়া নিৰ্বাচনী চমক সৃষ্টি কৰাৰ স্বাৰ্থত মন্ত্ৰী পীযুষ হাজৰিকাৰ মানে অভিসন্ধি মতে এতিয়া ডেভেলপমেণ্ট কাউন্সিল এখন গঠন কৰিম ডাঙৰকৈ বোমা ফুটাব বিচাৰিছে। এই বোমাটো চিডিউল কাষ্ট মানুহ আশ্বস্ত নহয়। এই ডেভেলপমেণ্ট কাউন্সিল গঠন কৰিলে আমাৰ সমস্যা সমাধান নহয়। ডেভেলপমেণ্ট কাউন্সিলত কি হ'ব? কেইকোটিমান টকা দিব, আৰু এই টকা পইচাকেইটা ডেভেলপমেণ্ট কাউন্সিলৰ বিজেপি নেতাকেইটা, মন্ত্ৰী বিধায়কৰ ভৰিত পৰি থকা মেম্বাৰকেইটাই লুণ্ঠন কৰিব, গুৰগ্ৰাখে খাব। ডেভেলপমেণ্ট আমাৰ অনুসূচিত জাতিৰ ডেভেলপমেণ্ট নহয়। ইয়াৰ আগতেও 2015 চনত ডেভেলপমেণ্ট কাউন্সিল বনাইছিলে।
এই হিমন্ত বিশ্ব তেতিয়া মন্ত্ৰী আছিলে, ডেভেলপমেণ্ট কাউন্সিল বনাওঁতে 50 লাখ টকা দিছিলে, কাউন্সিলৰ মেম্বাৰসকলে লুটি পুটি খালে, 10 বছৰ ডেভেলপমেণ্ট কাউন্সিল বনাবলৈ সময় নাপালে, নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্বে এতিয়া ডেভেলপমেণ্ট কাউন্সিল বনাব মুখ্যমন্ত্ৰীয়ে কথা কৈছে। এইটো হ'ল নিৰ্বাচনী চমক, এইটো অনুসূচিত মানুহৰ বুকুৰ আপোন হ'বলৈ বিচৰা এটা বুদ্ধি। এই বুদ্ধিটো, এই লেতেৰা বুদ্ধিটো এই পীযুষ হাজৰিকাই দিছে। এই যে লেতেৰা বুদ্ধি এটা সোমোৱাই দিছে ডেভেলপমেণ্ট কাউন্সিল গঠন কৰক বুলি, এই বুদ্ধিটো দিছে পীযুষ হাজৰিকাই। আৰু পীযুষ হাজৰিকাৰ কথা মতে গৈ এতিয়া মুখ্যমন্ত্ৰী চিল কেছৰ উখত পৰিছে। কাৰণ ডেভেলপমেণ্ট কাউন্সিল বনালে আমাৰ উন্নয়ন নহয়। এইখন ডেভেলপমেণ্ট কাউন্সিল বুলি নক'ব আপোনালোকে, এইখন আপোনাৰ দালাল কাউন্সিল বুলি কওক। চিডিউল কাষ্ট দালালকেইটা তাত যাব আৰু দালালকেইটাই দালালৰ দৰে পইচা পাতি লুটি পুটি খাব। আৰু সেইবাবে আমি কৈছোঁ আমাক সমস্যাৰ সমাধান লাগে। ডেভেলপমেণ্ট কাউন্সিলৰ দ্বাৰা উন্নয়ন নহয়, ডেভেলপমেণ্ট কাউন্সিলৰ দ্বাৰা চিডিউল কাষ্টৰ সমস্যাৰ সমাধান নহয়। পাৰিব নেকি ডেভেলপমেণ্ট কাউন্সিল আমাৰ মাটি পতা দিবলৈ? পাৰিব নেকি ডেভেলপমেণ্ট কাউন্সিলে মিছন ভূমি পতা বন্ধ কৰিবলৈ? পাৰিব নেকি 120 কোটি টকা দুৰ্নীতি কৰিবলৈ? পাৰিব নেকি চিডিউল কাষ্ট ছাত্ৰ ছাত্ৰী স্কলাৰশ্বিপ দিবলৈ ডেভেলপমেণ্ট কাউন্সিলে? নোৱাৰে। এটা কামেই কৰিব, মন্ত্ৰী পীযুষ হাজৰিকাৰ ভৰি চেলেকি এই দালালকেইটাই অনুসূচিত নামত কোটি টকা লুটি পুটি খাব। গতিকে আমি ডেভেলপমেণ্ট কাউন্সিলৰ প্ৰতি আমাৰ সন্দেহ আছে, আমি আশ্বস্ত হ'ব পৰা নাই। আমি জাতীয় সংগঠন, অনুসূচিত জাতিৰ প্ৰকৃত সংগঠন, আমি অনুসূচিত যুৱত্ব পৰিষদ। আমি মুখ্যমন্ত্ৰীয়ে এনেকুৱা প্ৰস্তাৱ লৈছে, এই প্ৰস্তাৱত আমি আশ্বস্ত হ'ব পৰা নাই। আজি অসমৰ কোনো ঠাইত অনুসূচিত মানুহে উল্লেখ কৰা নাই। আজি বা কেইটামান মাহৰ পূৰ্বে কি হৈছিলে? 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি মুখ্যমন্ত্ৰী ডাঙৰ প্ৰস্তাৱ ল'লে। মুখ্যমন্ত্ৰীৰ ফটোত সকলোৱে গাখীৰ ঢালিলে, বিজয় উল্লেখ কৰিলে। এতিয়া ফুটুকাৰ ফেন চিডিউল কাষ্ট ডেভেলপমেণ্ট কাউন্সিলো আপোনালোকে চাব। আজি সচৰাত কৰিছোঁ আৰু 3 দিন নহওক অধিসূচনা জাৰি হ'ব। সকলো ফুটুকা ফেন বুলি এই যিকেইটা ডেভেলপমেণ্ট কাউন্সিলৰ মেম্বাৰ হ'বলৈ ভৰি দাঙি আছে সেইকেইটাই আকৌ আন্দোলন কৰিব লাগিব। এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে। বিজেপি চৰকাৰ হাই হাই হায় 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 হায়। পীযুষ হাজৰিকা go back Go back, go back, পীযুষ হাজৰিকা go back go back, go back. পীযুষ হাজৰিকা মুৰ্দাবাদ মুৰ্দাবাদ, মুৰ্দাবাদ। অসমৰ অনুসূচিত জাতিৰ লোকসকলৰ যি দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যা সমাধানৰ বাবে যোৱা 5টা বছৰ অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আমাৰ চিডিউল কাষ্ট মানুহৰ যিবোৰ দীৰ্ঘদিনীয়া সমস্যা, যেনে ভূমিহীনসকলে মাটি পট্টা দিয়া, ছাত্ৰ ছাত্ৰীসকলৰ জলপানটো নিয়মীয়াকৰণ কৰা, চিডিউল কাষ্ট চাপ্লান কাটি দিলে, চাপ্লান পুনৰ প্ৰৱৰ্তন কৰা, অনুসূচিত মানুহৰ উন্নয়ন আৰু কল্যাণৰ বাবে 5,000 কোটি টকাৰ পেকেজ নিৰ্ধাৰণ কৰা, মিছন ভূমিপুত্ৰৰ দৰে বিসংগতিপূৰ্ণ এখন আঁচনি সংশোধন ঘটাই অনুসূচিত ৰক্ষা কৰা, এনেকুৱা যিবোৰ সমস্যা আছে এই সমস্যাবোৰ সমাধান নকৰিলে। বৰঞ্চ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন নতুন সমস্যা জাপি দিলে। আৰু যিগৰাকী অনুসূচিত সংৰক্ষিত সমষ্টিৰ বিধায়ক, অনুসূচিত কল্যাণৰ দায়িত্বত আছে মন্ত্ৰী পীযুষ হাজৰিকা। পীযুষ হাজৰিকাই আমাৰ উন্নয়ন আৰু কল্যাণ কৰিম বুলি মন্ত্ৰী দায়িত্ব লৈ কোটি কোটি টকা দুৰ্নীতি কেলেংকাৰী সংগঠিত কৰি গুৰগ্ৰাখে ঠিকাদাৰ বিষয়াৰ লগত মিলি খালে। তাৰ বিৰুদ্ধে আমি যেতিয়া CM ভিজিলেন্সক গোচৰ দিলোঁ, আজি 1 বছৰ হৈ গ'ল। এই গোচৰটো তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে অনুমতি নিদিলে। CBI গোচৰ দিলোঁ, CBI গোটেই বিষয়টো, গোটেই গোচৰটো আকৌ অসম চৰকাৰে প্ৰেৰণ কৰিলে। অৰ্থাৎ দুৰ্নীতি কেলেংকাৰী তদন্ত কৰাৰ সাহস এইখন চৰকাৰৰ নাই। মন্ত্ৰী পীযুষ হাজৰিকাৰ ৰক্ষণাবেক্ষণ দিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি কেলেংকাৰী তদন্ত নকৰে, আমাৰ সমস্যা সমাধান নকৰে। যোৱা 5টা বছৰ আমি আন্দোলন কৰিছোঁ, মুখ্যমন্ত্ৰীক বাৰম্বাৰ স্মাৰকপত্ৰ দিছোঁ। আৰু যোৱা বছৰ মুখ্যমন্ত্ৰীয়ে মতাৰ বাবে মুখ্যমন্ত্ৰীৰ লগত আমি আলোচনাত বহিছিলোঁ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব যিমানবিলাক প্ৰতিশ্ৰুতি দিছিলে সকলোবোৰ মিছা প্ৰতিপন্ন হ'ল। এতিয়ালৈকে এটাও তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি পালন নকৰিলে। গতিকে মুখ্যমন্ত্ৰীগৰাকী পতাৰ হয় নহয়, মুখ্যমন্ত্ৰীগৰাকী মিছলীয়া হয় নহয়। গতিকে মিছলীয়া আৰু পতাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পৰা আমি একো আশা নকৰোঁ। ঠিক তেনেদৰে আমাৰ জাতিৰ জনগোষ্ঠীৰ প্ৰতিনিধি হোৱাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতাৰণাৰ সময়ত, চৰকাৰৰ প্ৰবঞ্চনাৰ সময়ত পীযুষ হাজৰিকাই নীৰৱে শুই বহি সময় কটালে। এইগৰাকী পীযুষ হাজৰিকা আমাৰ জাতিদ্ৰোহী মন্ত্ৰী। গতিকে মুখ্যমন্ত্ৰীয়ে এই মন্ত্ৰীগৰাকী নিৰ্বাচনৰ পূৰ্বতেই মন্ত্ৰীসভাৰ বৰ্খাস্ত কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আমি আজি চচলত ধৰ্ণা দিছোঁ। যোৱাকালি আমি দেখিছোঁ, আজি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে
যে যোৱাকালি অসম চৰকাৰৰ কেবিনেটত অনুসূচিত জাতি ডেভেলপমেণ্ট কাউন্সিল এখন গঠন কৰিবলৈ প্ৰস্তাৱ দিছে, প্ৰস্তাৱ লৈছে। মন কৰিবলগীয়া এইটো প্ৰস্তাৱে লৈছে, এতিয়ালৈকে বিভাগীয় কোনো অধিসূচনা জাৰি হোৱা নাই, বিভাগে নিৰ্দেশনা প্ৰকাশ পোৱা নাই। 5টা বছৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ সমস্যা সমাধান কৰিব নোৱাৰিলে, চিডিউল কাষ্ট মানুহক বিপদৰ মুখলৈ ঠেলি দিলে। আৰু এতিয়া নিৰ্বাচনী চমক সৃষ্টি কৰাৰ স্বাৰ্থত মন্ত্ৰী পীযুষ হাজৰিকাৰ মানে অভিসন্ধি মতে এতিয়া ডেভেলপমেণ্ট কাউন্সিল এখন গঠন কৰি ডাঙৰকৈ বোমা ফুটাব বিচাৰিছে। এই বোমাটো চিডিউল কাষ্ট মানুহ আশ্বস্ত নহয়। এই ডেভেলপমেণ্ট কাউন্সিল গঠন কৰিলে আমাৰ সমস্যা সমাধান নহয়। ডেভেলপমেণ্ট কাউন্সিলত কি হ'ব? কেইকোটিমান টকা দিব, আৰু এই টকা পইচাকেইটা ডেভেলপমেণ্ট কাউন্সিলৰ বিজেপি নেতাকেইটা, মন্ত্ৰী বিধায়কৰ ভৰিত পৰি থকা মেম্বাৰকেইটাই লুণ্ঠন কৰিব, গুৰ গাখীৰ খাব। ডেভেলপমেণ্ট আমাৰ অনুসূচিত জাতি ডেভেলপমেণ্ট নহয়। ইয়াৰ আগতেও 2015 চনত ডেভেলপমেণ্ট কাউন্সিল বনাইছিলে। এই হিমন্ত বিশ্ব তেতিয়া মন্ত্ৰী আছিলে। ডেভেলপমেণ্ট কাউন্সিল বনাওঁতে 50 লাখ টকা দিছিলে। কাউন্সিলৰ মেম্বাৰসকলে লুটি পুটি খালে। 10 বছৰ ডেভেলপমেণ্ট কাউন্সিল বনাবলৈ সময় নাপালে। নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্বে এতিয়া ডেভেলপমেণ্ট কাউন্সিল বনাব মুখ্যমন্ত্ৰীয়ে কথা কৈছে। এইটো হ'ল নিৰ্বাচনী চমক। এইটো অনুসূচিত জাতি মানুহৰ বুকুৰ আপোন হ'বলৈ বিচৰা এটা বুদ্ধি। এই বুদ্ধিটো, এই লেতেৰা বুদ্ধিটো এই পীযুষ হাজৰিকাই দিছে। এই যে লেতেৰা বুদ্ধি এটা সোমোৱাই দিছে ডেভেলপমেণ্ট কাউন্সিল গঠন কৰক বুলি, এই বুদ্ধিটো দিছে পীযুষ হাজৰিকাই। আৰু পীযুষ হাজৰিকাৰ কথা মতে গৈ এতিয়া মুখ্যমন্ত্ৰী চিডিউল কাষ্টৰ উখত পৰিছে। কাৰণ ডেভেলপমেণ্ট কাউন্সিল বনালে আমাৰ উন্নয়ন নহয়। এইখন ডেভেলপমেণ্ট কাউন্সিল বুলি নক'ব আপোনালোকে, এইখন দালাল কাউন্সিল বুলি কওক। চিডিউল কাষ্ট দালালকেইটা তাত যাব, আৰু দালালকেইটাই দালালৰ দৰে পইচা পাতি লুটি পুটি খাব। আৰু সেইবাবে আমি কৈছোঁ আমাক সমস্যাৰ সমাধান লাগে। ডেভেলপমেণ্ট কাউন্সিলৰ দ্বাৰা উন্নয়ন নহয়, ডেভেলপমেণ্ট কাউন্সিলৰ দ্বাৰা চিডিউল কাষ্টৰ সমস্যা সমাধান নহয়। পাৰিব নেকি ডেভেলপমেণ্ট কাউন্সিল আমাৰ মাটি পতা দিবলৈ? পাৰিব নেকি ডেভেলপমেণ্ট কাউন্সিলে মিছন ভূমি পতা বন্ধ কৰিবলৈ? পাৰিব নেকি 120 কোটি টকা দুৰ্নীতি কৰিবলৈ? পাৰিব নেকি চিডিউল কাষ্ট ছাত্ৰ ছাত্ৰী স্কলাৰশ্বিপ দিবলৈ ডেভেলপমেণ্ট কাউন্সিলে? নোৱাৰে। এটা কামেই কৰিব, মন্ত্ৰী পীযুষ হাজৰিকাৰ ভৰি চেলেকি এই দালালকেইটাই অনুসূচিত জাতিৰ নামত কেইকোটিমান টকা লুটি পুটি খাব। গতিকে আমি ডেভেলপমেণ্ট কাউন্সিলৰ প্ৰতি আমাৰ সন্দেহ আছে। আমি আশ্বস্ত হ'ব পৰা নাই। আমি জাতীয় সংগঠন, অনুসূচিত জাতিৰ প্ৰকৃত সংগঠন আমি অনুসূচিত যুৱ পৰিষদ। আমি মুখ্যমন্ত্ৰীয়ে এনেকুৱা প্ৰস্তাৱ লৈছে, এই প্ৰস্তাৱত আমি আশ্বস্ত হ'ব পৰা নাই। আজি অসমৰ কোনো ঠাইত অনুসূচিত জাতি মানুহে উল্লেখ কৰা নাই। আজি বা কেইটামান মাহৰ পূৰ্বে কি হৈছিলে? 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি মুখ্যমন্ত্ৰী ডাঙৰ প্ৰস্তাৱ ল'লে। মুখ্যমন্ত্ৰীৰ ফটোত সকলোৱে গাখীৰ ঢালিলে, বিজয় উল্লেখ কৰিলে। এতিয়া ফুটুকাৰ ফেন চিডিউল কাষ্ট ডেভেলপমেণ্ট কাউন্সিলো আপোনালোকে চাব। আজি সচৰাত কৰিছোঁ, আৰু 3 দিন ৰখক, অধিসূচনা জাৰি হ'ব। সকলো ফুটুকা ফেন বুলি এই যিকেইটা ডেভেলপমেণ্ট কাউন্সিলৰ মেম্বাৰ হ'বলৈ ভৰি দাঙি আছে, সেইকেইটাই আকৌ আন্দোলন কৰিব লাগিব। এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে।